নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিত থকা 7 নম্বৰ পাঠ তপনৰ কথা। এই তপনৰ কথা নামৰ অধ্যায়টোৰ অন্তৰ্গত তোমালোকৰ ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি গোটেইখিনি তোমালোকক লিখি দিছোঁ আৰু লগতে প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিছোঁ। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ভিডিঅ'টিৰ উত্তৰবোৰ অতি সহজকৈ তোমালোকক বুজাই দিয়া হৈছে আৰু লিখি দিয়া হৈছে। তোমালোকৰ ক্ৰিয়াকলাপ পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত তোমালোকৰ 4টা উত্তৰ দিয়া আছে, কোনটো শুদ্ধ উত্তৰ এইটো উলিয়াব লাগিব আৰু যোনটো শুদ্ধ হ'ব সেইটো ইয়াত 4টা বৃত্ত দিয়া আছে, যেটো শুদ্ধ হ'ব সেইটো ভৰিব লাগিব। তাৰে প্ৰথমটো প্ৰশ্নত কি আছে, ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? গ নম্বৰটো কাৰেক্ট হ'ব, তপনৰ মাহীয়েকৰ পুতেক আহিছিল। যদি ইয়াত গ নম্বৰটো কাৰেক্ট হয়, ইয়াত তোমালোকে গ নম্বৰ বৃত্তটো এনেকৈ ভৰিব লাগিব। ঠিক আছে, তোমালোকে কি কৰিবা, তোমালোকৰ কাঠ পেঞ্চিলেৰে তোমালোকৰ বহীত দাগ দি ল'বা। তেতিয়া কি হ'ব, এক্সামৰ আগত তোমালোকে অকল এবাৰ ৰিভিজন কৰি গ'লে হ'ব। যদি তোমালোকে প্ৰপাৰ নোটছ নকৰা তেতিয়া তোমালোকে এক্সামৰ আগত ৰিভিজন কৰিব নোৱাৰিবা, পাহৰি যাবা বস্তুবোৰ। দ্বিতীয়টো প্ৰশ্ন আছে তোমালোকৰ, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব গ নম্বৰটো। ইয়াত যদি গ নম্বৰটো কাৰেক্ট আনসাৰ হয় তেন্তে ইয়াতো গ নম্বৰটো ভৰিব লাগিব এনেকৈ। ঠিক আছে, তোমালোকে বুজি পাইছা? তোমালোকে কিতাপত দাগ দি লোৱা। নেক্সট প্ৰশ্ন কি আছে তোমালোকৰ, আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। 2 নম্বৰত দিয়া আছে তোমালোকৰ, এইটো তোমালোকৰ নালাগে, এইটো তোমালোকৰ সহপাঠীৰ লগত আলোচনা কৰিব কোৱা হৈছে। এইটো তোমালোকৰ এক্সামত নাহে, এইটো তোমালোকৰ স্কুলত ক্লাছৰুমত তোমালোকৰ ছাৰ বাইদেউহঁতে তোমালোকক কৰিয়াই দিব। 3 নম্বৰত কি দিছে চোৱা, তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। ইয়াতে এইটুকুৰা মেঘ দিয়া আছে, তোমালোকে দেখা পাইছা না? এই টুকুৰা হৈছে মেঘ। মেঘৰ ভিতৰত কিছুমান অৰ্থ দিয়া আছে আৰু ইয়াত কিছুমান শব্দ দিয়া আছে, যেনেকৈ মেজ, ফিচা। এই শব্দবোৰৰ অৰ্থ এই মেঘ টুকুৰাৰ পৰা বাছি উলিয়াব লাগিব। তোমালোকে কাঠ পেঞ্চিলেৰে দাগ দি ল'বা। প্ৰথমতে কি আছে, মেজ। মেজ মানে হৈছে এখন তোমালোকৰ কি টেবল। এই টেবুলত ইয়াৰ অৰ্থ কি হ'ব, টেবুলত কি কাম কৰা হয়? লিখা পঢ়া কৰা, আহাৰ খোৱা, ওখ সুৰা লগোৱা, পীড়া সদৃশ আচবাব। তোমালোকে এই মেজ কি হ'ব, মেজ হ'ব ইয়াৰ লগত হ'ব। ঠিক আছে, মেজটো গ'ল। মেজটো কোনটোৰ লগত হ'ব? এই লাষ্টৰ লাইনটোৰ লগত মেজ হ'ব। তাৰপিছত কি আছে, ফিচা। তোমালোকে ফিচা ক'লে গম পোৱা নে নাই? ফিচা হৈছে কি, মাছৰ পিছৰ অংশখিনি, সেইখিনি কি কোৱা হয়? ফিচা বুলি কোৱা হয়, অৰ্থাৎ এইখিনি। তোমালোকে এতিয়াই দাগ দি ল'বা। ইয়াত তোমালোকে কি কৰিবা, যেনেকৈ ফিচাত কি দিবা, 2 লিখি দিবা আৰু ইয়াত এনেকৈ দি ইয়াত 2 লিখি দিবা, অৰ্থাৎ ইয়াৰ এনচাৰটো এইটো হ'ব। মেজ যে আছে, মেজত 1 লিখি দিবা আৰু ইয়াত 1 লিখি দিবা, ইয়াৰ এনচাৰটো এইটো হ'ব। তোমালোকে যেনেকৈ পাৰা লিখি লোৱা। ঢাকন কি? ঢাকন মানে হৈছে কি, সাঁফৰ। এইটো তোমালোকে পাইছা নে, সাঁফৰ। আৰু লাষ্টৰটো কি আছে, ভদ্ৰ কি হ'ব? ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। কি হ'ব? ভদ্ৰ মানে কি হ'ব? ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। এইটো তোমালোকে হ'বনে? এতিয়া মই তোমালোকক এবাৰ কালাৰেৰে মিলাই দিছোঁ। ঠিক আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। মেজ কি হ'ব? এইটো হ'ব। ঠিক আছে, তাৰপিছত নেক্সট কি আছে তোমালোকৰ? নেক্সট আছে ফিচা কি হ'ব? ফিচা হ'ব মাছৰ পিছৰ অংশ। তাৰপিছত তোমালোকৰ কি আছে? তাৰপিছত আছে ঢাকন হ'লে কি হ'ব? ঢাকন হ'লে এই সাঁফৰ হ'ব। তাৰপিছত তোমালোকৰ শেষৰটো কি আছে? শেষৰটো আছে শেষৰ আছে ভদ্ৰ হ'লে কি হ'ব? ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়ে। এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, মিলাই ল'বা। যোনটো কালাৰৰ লগত যোনটো মিলিব এইটো তাৰ এনচাৰ হয়। কালাৰটো মিলাই ল'লে এনচাৰটো উলিয়াই যাব। ঠিক আছে, নেক্সট তোমালোকৰ আছে 4 নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তলত প্ৰশ্ন দিয়া আছে, ইয়াৰ উত্তৰ লিখিব লাগে আৰু ক'ব লাগে। আমি এতিয়া তলৰ উত্তৰবোৰ আলোচনা কৰিম। ঠিক আছে, 4 নম্বৰৰ ক নম্বৰ, তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ধুবুৰীত আছিল।
নেক্সট কি আছে তোমালোকৰ তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি আছিল ঋতুৰাজ আছিল মনত ৰাখিবা তোমালোকে ঋতুৰাজ আছিল তপনৰ মাহীয়েকৰ নাম নেক্সট কি আছে তোমালোকৰ ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল ইয়াৰ উত্তৰ হ'ব জোচেফ ছাৰে দিছিল তাৰপিছত ঘ নম্বৰ প্ৰশ্ন ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু আছিল 2 মাহ সৰু আছিল নেক্সট প্ৰশ্ন আছে তোমালোকৰ কি তপনৰ কথা পাঠটিৰ লেখক কোন এই তপনৰ কথা নামৰ পাঠটি কোনে লিখিছিল এইটো খুবই ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তোমালোকৰ পৰীক্ষাত আহিব পাৰে এতিয়া তোমালোকৰ 5 নম্বৰত চোৱা কি আছে 5 নম্বৰত এইবোৰ প্ৰশ্ন আছে এইবোৰৰ প্ৰশ্নৰ এনসাৰ কৰিম আমি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা এতিয়া আমি 5 নম্বৰত 4টা প্ৰশ্ন দিয়া আছে এই 5 নম্বৰৰ প্ৰশ্নকেইটা আলোচনা 5 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয় কোৱা তোমালোকে যে পাঠটো পঢ়িছা এই পাঠটোত ঋতুৰাজ আৰু তপনৰ বিষয়ে তোমালোকে পঢ়িছা এই দুজনৰ কোনজনক বেছি তোমালোকক ভাল লাগিছে আৰু কিয় ভাল লাগিছে কাৰণটো লিখিব লাগিব উত্তৰ হ'ব ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল ইয়াতে কাৰণটো লিখিব লাগিব যে ঋতুৰাজৰ চৰিত্ৰটো কিয় বেছি ভাল লাগিল কাৰণ সি নম্ৰ ভদ্ৰ আৰু আত্মত্যাগী আছিল সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল সেইকাৰণে তপনক ভাল লাগিছে তপনৰ চৰিত্ৰটো খ নম্বৰত কি আছে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয় না যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয় কাৰেক্ট আনসাৰ হ'ব হয় একমত মই একমত কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহলে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায় গ নম্বৰ প্ৰশ্ন তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া কাৰেক্ট আনসাৰ হ'ব কি তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব এইটো উত্তৰ হয় সপক্ষে যুক্তি সি বিচৰা বস্তুটো লাভ কৰিবলৈ এক ধৃততা প্ৰয়োগ কৰিছিল হিত বুদ্ধিকেই চিনাই আৰু বিপক্ষে যুক্তি দিলে কি হ'ব সি আনক ভদ্ৰতা শিকাই নিজে ভদ্ৰতা নেদেখুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰিলে যি ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয় ঘ নম্বৰত আছে কি তোমালোকৰ ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লেহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লেহেঁতেন উত্তৰ হ'ব তেতিয়া হয়তো তপনে নিজৰ কৌশল সফল কৰিব নোৱাৰিলেহেঁতেন অথবা তপনে আৰু ঋতুৰাজৰ মাজত এটা সামান্য মন কষা হোৱাটো সম্ভৱ আছিল এইখিনিতে তোমালোকৰ 4 নম্বৰ আৰু 5 নম্বৰৰ প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক লিখি দিয়া হ'ল আৰু তোমালোকক বুজাই দিয়াও হৈ গ'ল 6 নম্বৰত এতিয়া কিছুমান প্ৰশ্ন দিয়া আছে তোমালোকৰ কি কোনে আৰু কাক কিয় কৈছিল লিখিব লাগে দুটা প্ৰশ্ন দিয়া আছে আৰু 7 নম্বৰত এটা প্ৰশ্ন দিয়া আছে আৰু এটো কি কৰিব লাগিব বাকচত লিখিব লাগিব আমি আগত এই ক নম্বৰ আৰু খ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি লম তাৰ পিছত আমি বাকিখিনি কৰি লম ঠিক আছে তোমালোকৰ 6 নম্বৰত কৈছে কোনে আৰু কাক কিয় কৈছিল ক নম্বৰ প্ৰশ্ন ইয়াতে দুটুকুৰা কেক আছে অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি ডাঙৰ টুকুৰা ঋতুক দিবি এনসাৰ তপনৰ মাকে তপনক কৈছিল কাৰণ সি ঋতুৰাজক বেছি মৰম কৰিছিল তাৰ পিছত কি আছে তোমালোকৰ খ নম্বৰত কি দিছে তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব এইটো ভাল হয় এইটো ভাল পাব এনসাৰ হ'ব তপনে ঋতুৰাজক কৈছিল এই কথাষাৰ কোনে কাক কৈছিল এই কথাষাৰ তপনে ঋতুৰাজক কৈছিল কাৰণ কি কাৰণ হ'ল তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিল এতিয়া তোমালোকৰ নেক্সট কি আছে নেক্সট আৰু 7 নম্বৰ আমি 6 নম্বৰৰ ক আৰু খ দুটা প্ৰশ্ন আলোচনা কৰিলোঁ এতিয়া 7 নম্বৰত কি আছে ঋতুৰাজ ঘৰলৈ আহিলে কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কাৰণবোৰ তলত তালিকাখনত লিখা বুজিছা তোমালোকে যেতিয়া ঋতুৰাজে ঘৰলৈ আহে কি ভাল লাগে তপনক আৰু কি বেয়া লাগে ইয়াৰ কাৰণবোৰ লিখিব লাগে আমি এই বাকচত লিখিম ভাল লগা কাৰণ আৰু বেয়া লগা কাৰণ তোমালোকক তলত মই এটা বাকচ বনাই উত্তৰবোৰ লিখি দিছোঁ এইটো চোৱা তোমালোকে ভাল লগা কাৰণ আৰু বেয়া লগা কাৰণবোৰ তোমালোকক লিখি দিয়া হৈছে ইয়াত প্ৰশ্নটো আকৌ এবাৰ লিখা আছে পঢ়িব নালাগে এতিয়া আমি তলত ভাল লগা কাৰণ আৰু বেয়া লগা কাৰণবোৰ দেখাম উত্তৰত প্ৰথমতে কি আছে তোমালোকৰ ভাল লগা কাৰণ কি সেইকেইদিন কথা পাতিবলৈ ফুৰিবলৈ ঘৰত কেৰম আৰু লুডু খেলিবলৈ তপনৰ লগৰীয়া এটা হয়
এইটোৰ কাৰণে ভাল লাগে। আৰু বেয়া লগা কাৰণ কি? বেয়া লগা কাৰণটো হ'ল সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে। এইটো হৈছে কি? বেয়া লগা কাৰণ। এতিয়া তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো হৈ গ'ল। 7 নম্বৰ পিছত কি আছে তোমালোকৰ? 8 নম্বৰ। 8 নম্বৰ আছে ভাষা অধ্যয়ন। ভাষা অধ্যয়নৰ 8 নম্বৰত কি আছে? ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ আস্থানি মিলোৱা। ইয়াত কি কৰিব লাগে? ক অংশৰ লগত খ অংশ মিলোৱাব লাগে। মানুহ জন, মানুহ হ'লে কি হ'ব? জন হ'ব। পাত খিলা হ'ব। তাৰপিছত তোমালোকৰ কি আছে? ছোৱালী, ছোৱালী হ'লে জনী হ'ব। বেঞ্চ খন হ'ব। পেঞ্চিল ডাল হ'ব। কেক টুকুৰা ঘৰ ট। হৈছেনে তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা। এইটো মই আকৌ এবাৰ তোমালোকক ৰিপিট কৰি দিছোঁ বস্তুটো। মানুহৰ লগত কি হ'ব? মানুহৰ লগত জন হ'ব। তাৰপিছত তোমালোকৰ পাতৰ লগত কি হ'ব? পাতৰ লগত খিলা হ'ব। তাৰপিছত তোমালোকৰ কি আছে? ছোৱালীৰ লগত কি হ'ব? ছোৱালীৰ লগত জনী হ'ব। তাৰপিছত তোমালোকৰ বেঞ্চ আছে, বেঞ্চৰ লগত কি হ'ব? বেঞ্চৰ লগত খন হ'ব। বেঞ্চখন। তাৰপিছত তোমালোকৰ কি হ'ব? পেঞ্চিল, পেঞ্চিলৰ লগত সদায় কি হয়? ডাল ব্যৱহাৰ হয়। পেঞ্চিল ডাল। তাৰপিছত কি আছে তোমালোকৰ? তাৰপিছত তোমালোকে এইটো কৰিবা। কেক, কেক হ'লে কি হ'ব? কেক টুকুৰা হ'ব। আৰু তোমালোকৰ ঘৰ আছে, ঘৰ হ'লে কি হ'ব? ঘৰ ট হ'ব। ঠিক আছে? যোনটোৰ লগত যোনটো কালাৰ মিলিব সেইটোৰ লগত তোমালোকে সেইটো মিলাই দিবা। এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে। এতিয়া নেক্সট আছে কি তোমালোকৰ? নেক্সট পেজত তোমালোকৰ কি দিয়া আছে? ইয়াত দিয়া আছে জান আহা। নেক্সট পেজত দিয়া আছে জান আহা। এইবোৰ তোমালোকৰ এক্সামত নাহে যদিও মই তোমালোকক এবাৰ কৈ দিব বিচাৰিছোঁ। এইবোৰ তোমালোকৰ এক্সামত নাহে। তোমালোকে তথাপিও যদি পঢ়িব পাৰা পঢ়ি ল'বা। ধন্যবাদ তোমালোকক। চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।